বাহিৰত কি হয় জানেনে? বাহিৰত অৰ্থাৎ অসমৰ বাহিৰৰ মই ৰাজ্যকেইখনৰ কথা কৈছোঁ। তাত যদি কোনোবা অসমীয়াই কিবা ব্যৱসায় প্ৰতিষ্ঠান কিবা কৰিব বিচাৰে, কিবা ব্যৱসায় আৰম্ভ কৰিব বিচাৰে, সেই ব্যৱসায়খিনিয়ে সিমান বহল কৰিব নোৱাৰে। কিন্তু আমাৰ অসমত কোনখন এনেকুৱা এটা জেগা কওক য'ত অসমীয়াৰ দপদপনি আছে? এনেকুৱা এখন জিলা কওক য'ত অসমীয়াই বিজনেছ কৰিছে, অসমীয়াই গ্ৰ' কৰিছে। প্ৰতিটো ফুটপাথৰ পৰা আদি কৰি ডাঙৰ ডাঙৰ আমি যোৰহাট হওক, শিৱসাগৰ হওক, ডিব্ৰুগড় হওক, তিনিচুকীয়া, মই নামনিৰ ফালে মই বিশেষ নাজানো, কিন্তু মই উজনিৰ ফালৰ কথাখিনি কৈছোঁ। প্ৰায়বোৰত যিখিনি মানে মেইন চিটি এৰিয়া থাকে, য'ত ব্যৱসায়ৰ বাবে সকলো ফালৰ পৰা সুবিধাজনক, কমিউনিকেশ্যন আছে, চব ফালৰ পৰা মানুহ গৈ তাত সকলো বজাৰ সমাৰ কৰে, তাত প্ৰতিখন দোকান মাৰোৱাৰী নবা বিহাৰী নবা অনা অসমীয়া। মই এটা কথা ক'ব বিচাৰিছোঁ, আমি বৰ্তমান গুজৰাটত আছোঁ। তাত এখন দোকান আছে, তাত শইকীয়া মানুহৰ হোটেল এখন দিছিলে। সেই হোটেলখন শেষতকে বন্ধ কৰিলে, অলপ দিনৰ আগলৈকে বন্ধ কৰিলে, কাৰণ তাত মানুহেই নাযায়। তেওঁলোকে মানে ওচৰ পাছৰ মানুহে গম পায় যে এইখন গুজৰাটী দোকান নহয়, গতিকে সেইখন দোকানলৈ খোৱা বোৱা কৰিবলৈ মানুহ তেনেকে নাযায়। কিন্তু সেই একেই জেগাটোতে এতিয়া বেলেগ এখন দোকান খুলিলে গুজৰাটী মানুহে, সেইখনত ভিৰ আপোনালোকে দেখিলে বিচুতি খাব। কিন্তু আমাৰ অসমত কি হয়? অসমত আমি বাহিৰা মানুহে যে কৰিছে, আমি নিজেতো নাযাওঁৱেই। আমাৰ আগৰ দিনৰ পৰা আমি দেখি আহিছোঁ, আমাৰ ককা আইতাহঁতে আমাৰ মাটি বাৰী ক'ত কিনে? মাটি বাৰী কিনে নৈ পাৰত কিনে। আৰু আমাৰ মাইণ্ডছেট এটাই যে খেতি বাতি কৰিব আৰু তেনেকৈ চলিব। কিন্তু মাৰোৱাৰী বিহাৰী এনেকুৱা মানুহবোৰে সদায় চেণ্টাৰ, মানে যিবিলাক আমাৰ বিজনেছৰ কাৰণে উপযোগী, কাইলৈ এখন দোকান খুলিবলৈ হওক বা কাইলৈ এখন ভাড়াঘৰ এটা দিবলৈ হওক, সেই তেনেকুৱা জেগাবোৰ মাটি কিনে। আৰু তাৰ কাৰণে কি হৈছে, প্ৰতিটো জেগা তাহাঁতে এতিয়া পুৰা মানে গ্ৰাস কৰি ল'ব পাৰিছে। চেণ্ট্ৰেল গুৱাহাটীত যিটো ঘটনা সংঘটিত হ'ল, তাৰ আঁৰত বহুত সংখ্যক দোষী কিন্তু আমাৰ অসমীয়াও আছে। কাৰণ আমি অসমীয়াই বহিৰাগতক বেছিকৈ আদৰি সাদৰি লওঁ। আমাৰ নেচাৰটোৱে তেনেকুৱা, অসমীয়া মানুহবোৰ কি আমি আদৰি সাদৰি লওঁ। কিন্তু কোনোবা এখন বেলেগ ৰাজ্যত গৈ পেলাই অসমীয়া মানুহ এজনে এনেকৈ গ্ৰ' কৰা বা এনেকৈ বিজনেছ এটা কৰা, এনেকৈ প্ৰজন্মৰ পৰা প্ৰজন্ম তাত থকা দেখিছে জানো? কেতিয়াবা বহুত মানে মুম্বাই, দিল্লী এনেকুৱা ফ্লেট লৈ পেলাই থাকিছে, তথাপিও কিন্তু বিজনেছ ষ্টাৰ্ট কৰি পেলাই এনেকৈ থকা খুব কম সংখ্যক। মই জনাতো বহুত কম সংখ্যক মানুহে তেনেকৈ আছে। গতিকে আমি সকলো অসমীয়া, আৰু লগতে এতিয়া বৰ্তমান বিজয় গুপ্তা, তাত চেণ্ট্ৰেল গুৱাহাটীত অসমীয়াই সংখ্যালঘুত পৰিণত হৈছে। তাত অসমীয়া মানুহ নায়েই, সেইকাৰণেতো কুংকি হাৰিলে। কুংকিৰ নিচিনা এজনী ইমান মানে চোকা এজনী ছোৱালী, মেধা সম্পন্ন এগৰাকী ছোৱালী, যি অসমীয়া মানে আমাৰ বহুত মানে প্ৰগ্ৰেছিভ মাইণ্ড এটা লৈ পেলাই সেইজনী ছোৱালী পঢ়ি শুনি আহিছে, কিমান নলেজেবল ছোৱালী। কিন্তু সেইজনী ছোৱালীক আমাৰ অসমীয়া চিলেক্ট নকৰিলে, দুৰ্ভাগ্য আমাৰ। কিন্তু আমাৰ বহুত মানুহ যোনে অন্ধভক্ত বুলি কয় নহয়, সেই অন্ধভক্তবোৰে সেইজনক ভোট দি পেলাই এতিয়া যেতিয়াই জিকিলে, যেতিয়া আগতে বিজনেছৰ যোগেদি আমাৰ ইয়াত দপদপাই আছিলে, এতিয়া বিজনেছৰ পৰা ৰাজনীতিলৈ তাহাঁতি প্ৰমোচন হৈছে। গতিকে তাৰ পাছতো তাহাঁতৰ এইটো চলিবই, কোন কিয় কবি এনেকৈ কয়। অসমীয়া গৌ বেগ ধ্বনি দিব পৰা হ'ল। ৱাও, আমি সেই একেটা ধ্বনি আমি বিহাৰত বা ৰাজস্থানত আমি দিব পাৰিমনে? মাৰিয়ে পেলাব পাৰিলে আমাক। গতিকে অসমীয়া মানুহখিনি অকণমান জাগক, কথা কওক, ওলাই আহক। কিবা যদি পঢ়ি শুনি ঘৰত আছে, তেতিয়া বিজনেছ ষ্টাৰ্ট কৰক বা কিবা হেৰি কৰক। কিন্তু এনেকুৱা মানে আৰু চেলুন এখনো যদি খোলে নহয়, তাতো বিহাৰী মানুহ এটাই পাব, জোতা মুচি তোলেকে। গতিকে আমাৰ অসমতো এতিয়া বৰ্তমান অসমীয়া যেতিয়া ত্ৰিপুৰাৰ গতিটো হ'ল নহয়, ত্ৰিপুৰাত যেনেকৈ মানে ত্ৰিপুৰী মানুহখিনিৰ কোনো অস্তিত্ব নাই, সংখ্যালঘুত পৰিণত হৈছে, ঠিক তেনেদৰে অসমত অসমীয়া সংখ্যালঘুত পৰিণত হ'বলৈ আৰু বেছি দিন নাই। আৰু আমাৰ এই যে কলংকিত ৰাজনীতিবিদ কেইজন আছে নহয়, এই ৰাজনীতিবিদসকলে অকণো এনেকুৱা ক্ষেত্ৰত মাত নামাতে। কেৱল 1250 টকা দি টোপ এটা দিব। এতিয়া 1250 টকা আপুনি কেইলিটাৰ তেল কিনিব? ইমান যে দাম দি বস্তু বাঢ়ি গৈ আছে। 1 লিটাৰ পেট্ৰলৰ দাম কিমান? এটা 500 টকা দিলে আপুনি কেইটা বস্তু, বেগটোত সম্পূৰ্ণ হৈ নাহে, একো বস্তু নাপায়। চিলিণ্ডাৰৰ দাম, ফুড ষ্টল খুলিছিলে, যিসকলে কোনোবা সৰু সৰু বিজনেছ কৰি ৰেষ্টুৰেণ্ট এখন খুলি বা ধাবা এখন খুলি পেলাই নিজকে স্বাৱলম্বী কৰিব বিচাৰিছিলে, সেইসকলে এটা চিলিণ্ডাৰ 3500লৈকে দাম দিবলগীয়া হৈছে। এটা চিলিণ্ডাৰ আপুনি 3500 টকা দি কিনি আনিলে লাভ থাকিব কি? কেনেকৈ চলিব? গতিকে এইবোৰ কথাত কেৱল এই সৰু সৰু অকণমানি বস্তুবিলাকক পাই সুখী হোৱাৰ কাৰণেই, ডাঙৰ সপোন দেখিব নোৱাৰাৰ কাৰণেই অসমীয়া অধপতনে গৈছে। আপোনালোকে মাত মাতিবলৈ লওক, জাগ্ৰত হওক অসমীয়া, নহ'বা অসম ৰসাতলে যাবলৈ বেছি টাইম নালাগে।